কলকাতাৰ পৰা বদৰপুৰ থানালৈ অনা হল বৰাক উপত্যকাৰ ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড সাকিৰ আহমেদক। ট্ৰেডিংৰ নামত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ পৰা 400 কোটিৰো অধিক ধন সংগ্ৰহ কৰি আত্মগোপন কৰিছিল সাকিৰ আহমেদে। ৰাইজৰ ধন আত্মসাৎ কৰি 60-70 লাখ টকীয়া বিলাসী বাহনো ক্ৰয় কৰিছিল অভিযুক্তটোৱে। বৰ্তমানে পলাতক ট্ৰেডিং কেলেংকাৰীৰ আন এক অভিযুক্ত ৰাজদীপ দেৱ। ট্ৰেডিংৰ নামত বহু মানুহে টকা লুটিছে, বৰাক বুলি নহয় গোটেই অসমৰ পৰা টকা লুটিছে। আজি তাক মানে কলকাতাৰ পৰা ধৰি আনিছে আমচি ছাৰত। এইজনী মই ছাৰক মানে কৃতজ্ঞতা জনাইছোঁ মোৰ পৰা। আৰু যিমান পাব্লিক আছে সিহঁতে আহিব, এইটো প্ৰটেষ্ট হ'ব লাগে। প্ৰটেষ্ট কৰিম আমালোকে যে আমালোকৰ যোনটো টকাটো গৈছে, অনেক গৰীব মানুহ আছে, সিহঁতৰ টকাটো যাতে ঘূৰাই পাওঁ বুলি সেইটো মই মানে ছাৰৰ নিকট হেৰি কৰিম, আমি ৰিকুৱেষ্ট কৰিম। আমি নিয়াৰ এবাউট 100 CR হ'ব, 100 CR হ'ব। সি অকলি নহয়, তাৰ ভাই আছে MD জাবিদ, যিনি চৰকাৰী চাকৰি কৰি আছে, সিও টকা লুটিছে। তাৰ লগত আৰু বহু কেইটা মিডিয়েটৰ আছে, মই এতিয়া নাম নকওঁ। মিডিয়েটৰ হ'ব 8জন মান হ'ব। এতিয়ালৈকে যেতিয়া সাকিৰ আৰু তাৰ জাবিদলৈ 4জন এৰেষ্ট কৰিছে মিডিয়েটৰ।